নমস্কাৰ স্বাগতম আপোনালোকক এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন আমি আলোচনা কৰিম চৰকাৰী টয়লেটৰ ওপৰত। যেহেতু চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি আপোনালোকে লাভ কৰিছে, হয়তো কিছুমান লোকে প্ৰথম কিস্তি এতিয়ালৈকে লাভ কৰা নাই। তো যদিহে আপোনালোকে প্ৰথম কিস্তি এতিয়াও লাভ কৰা নাই, তো আপুনি সোনকালে ফেব্ৰুৱাৰী মাহতে আপুনি কিস্তিখন লাভ কৰিব। তো এতিয়া কথা হ'ল, যিসকল লোকে প্ৰথম কিস্তি লাভ কৰিছে সেইসকল লোকেও দ্বিতীয় কিস্তিখন লাভ কৰিব, কিন্তু কেতিয়া লাভ কৰিব সেইখনৰ এটা কনফাৰ্মেশ্যন ডেট দিয়া নাই, কিয়নো আপোনালোকে সকলোৱে গম পায় যে জিঅ' টেকিং কিছুদিন আগত কৰি গ'ল। ঠিক আছে, তো আজিৰ ভিডিঅ'খন হৈছে যে আপুনি নতুনকৈ 2025 চনত নতুনকৈ চৰকাৰী টয়লেটৰ বাবে অনলাইন আবেদন কেনেকৈ কৰিব এইখনৰ বিষয়ে আমি আলোচনা কৰিম। তো আজিৰ ভিডিঅ'খন ইণ্টাৰেষ্টেড হ'বলৈ ওলাইছে, কিয়নো আপুনি নিজৰ ঘৰতে বহি আপোনাৰ নিজৰ মোবাইলতে এই চৰকাৰী টয়লেটৰ বাবে আপুনি আবেদন কৰিব পাৰে 2025 চনত। তো যিসকল লোকে ছেকেণ্ড ইনষ্টলমেণ্ট এতিয়ালৈকে লাভ কৰা নাই, সেইসকল লোকৰ লিষ্টত নাম আছেনে নাই আপুনি কেনেকৈ চাব পাৰিব এইখনৰ বিষয়ে আমি আলোচনা কৰিম। ভিডিঅ'খনৰ শেষলৈকে চাব লাগিব, তেতিয়াহে আপুনি ভিডিঅ'খন গম পাব বা বুজিব পাৰিব। তো যদিহে আপুনি ভিডিঅ'খনৰ শেষলৈকে চাই, তো সকলোখিনি আপুনি বুজিব পাৰিব। আৰু আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা বা কোনখন জিলাৰ পৰা ভিডিঅ'খন চাইছে অৱশ্যেই কমেণ্ট কৰিব, আৰু আপুনি এখন ছাবস্ক্ৰাইব কৰিব, যাতে মই গম পাওঁ যে আপোনালোকে এইখন জিলাৰ পৰা ভিডিঅ'খন চাই আছে। তো আজিৰ ভিডিঅ'খন বলক আৰম্ভ কৰোঁ। তো এতিয়া কি আমি কেনেকৈ চৰকাৰী টয়লেটৰ 2025 চনৰ নতুন নিয়মত আবেদন কৰিব পাৰিম সেইখন ভিডিঅ' প্ৰথমতে আমি চাই লওঁ। ঠিক আছে, তো প্ৰথমতে কি কৰিব, গুগলত গৈ আপুনি ইয়াতে SBM বুলি চাৰ্চ কৰি দিব। ঠিক আছে, SBM বুলি চাৰ্চ কৰাৰ লগে লগে আপুনি এইখন প্ৰথমখন ৱেবছাইটত আপুনি ক্লিক কৰি দিব। যদি কিবা আপোনাৰ লগত বুজাত অসুবিধা হৈ আছে আপুনি কমেণ্ট কৰি জনাব, মই অৱশ্যেই ৰিপ্লাই দি দিম। তো এইখন পেজ অহাৰ লগে লগে আপুনি কি কৰিব, তলত স্ক্ৰল কৰি ল'ব। অলপ তলত স্ক্ৰল অহাৰ পিছত ইয়াতে আপুনি দেখা পাব এপ্লিকেশ্যন ফৰ্ম ফৰ AISSL ডেছবৰ্ড বুলি আছে, ইয়াতে ক্লিক কৰি দিওঁ। ক্লিক কৰাৰ পিছত আপুনি চিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়ক। ইয়াৰ পিছত আপুনি কি কৰিব, ইয়াতে আপোনাৰ মোবাইল নম্বৰখন এণ্টাৰ কৰক, আপুনি গেট OTP ক্লিক কৰক আৰু OTPখন ইয়াত দি দিয়ক। ঠিক আছে, দিয়াৰ পিছত আপুনি লগ ইন কৰিব। তো লগ ইন কৰাৰ পিছত কি আপুনি কেপচা এখন ফিল কৰাৰ পিছত আপুনি চাইন ইনত ক্লিক কৰি দিব। তো চাইন ইনত ক্লিক কৰাৰ পিছত কি আপোনালোকৰ মাজত এইখন পেজ আহি যাব। পেজত পিছত ইয়াতে ক্লিক কৰি নিউ এপ্লিকেশ্যন ক্লিক কৰি দিব। আপোনালোকৰ মাজত আবেদনৰ ফৰ্মখন খোল খাই যাব। তো ইয়াতে আপুনি দেখা পাইছে সকলোখিনি ইজি হৈ আছে। ইয়াৰ পৰা কি কৰি ষ্টেট নেমখন অট'মেটিক চিলেক্ট হৈ থাকিব। ইয়াৰ পৰা কি কৰিব, আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা কি আপোনালোকৰ ব্লকখন চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপোনালোকৰ পঞ্চায়তখন চিলেক্ট কৰি ল'ব। তো তলত ভিলেজ নেম আছে, ভিলেজ নেমখন চিলেক্ট কৰি ল'ব। পিছত ইয়াতে আপোনাৰ হেড ৰেজিষ্টাৰ্ড নেমটো ইয়াতে আপুনি মইকো যিখন হয় এইটো ছেট কৰি ল'ব। তো ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নামটো টাইপ কৰি দিব। ইয়াতে আপোনাৰ আধাৰ নম্বৰখন টাইপ কৰি তলত এটা সৰু বক্স দেখা পাই আছে, ইয়াতে ক্লিক কৰি আপুনি ভেৰিফাই আধাৰত ক্লিক কৰি দিব। ঠিক আছে, ইয়াতে আধাৰ নম্বৰখন দি দিব। এই টিক বক্সত ক্লিক কৰি আপুনি ইয়াতে ভেৰিফাই আধাৰ বুলি আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপুনি যদি মহিলা হয় আপোনাৰ হাজবেণ্ড নেম দিব, যদি পুৰুষ হয় তেতিয়াহ'লে আপুনি ফাদাৰ নেম দিব। ঠিক আছে, আপুনি জেণ্ডাৰ আৰু কেটাগৰীখন যদি আপোনালোকৰ জব কাৰ্ড থাকে তেতিয়াহ'লে আপোনালোকে BPL চিলেক্ট কৰিব, যদি নাই APL চিলেক্ট কৰিব। তো চাব কেটাগৰী আপোনালোকে চিলেক্ট কৰিব, আপোনালোকৰ কাষ্ট কি হয়। তো কাৰ্ড নম্বৰ অট'মেটিক ফিল হৈ থাকিব। তো ইয়াতে আপুনি মোবাইল নম্বৰ ফিল আপ কৰি দিব, ইয়াতে আপোনাৰ গ্ৰামখনৰ নাম লিখি দিব। তো ইয়াতে আপুনি বেংকৰ IFSC কোডখন দি দিব, আপোনাৰ যি বেংক হয়। IFSC কোড দিয়াৰ পিছত আপুনি ন' ইউৰ IFSC কোড মাৰাৰ লগে লগে সকলোখিনি অট'মেটিক বেংক ডিটেইলছ ফিল আপ হৈ যাব। কিন্তু আপোনাক ইয়াতে আপোনাৰ একাউণ্ট নম্বৰখন টাইপ কৰি ল'ব। একাউণ্ট নম্বৰখন টাইপ কৰি ডাবল টাইপ কৰি চইচ ফাইলত গৈ আপোনাৰ পাছবুকখন এখন স্কেন কপি বা ফটো উঠাই JPGত ফৰমেট কৰি এপ্লাইত ক্লিক কৰি দিব। একদম বহুত ইজি হয়। এপ্লাইত কৰা কৰাৰ পিছত ইফালে থ্ৰী ডটত গৈ ভিউ এপ্লিকেশ্যন যাব। ভিউ এপ্লিকেশ্যন যোৱাৰ পিছত ইয়াতে দেখা পাইছে ট্ৰেক ষ্টেটাছ ক্লিক কৰিলে আপুনি চাব পাৰিব কিমান দূৰ কামটো আগবাঢ়িল। কিন্তু এপ্লিকেশ্যনৰ বাবে ইয়াতে নাম্বাৰ থাকিব। এপ্লিকেশ্যন নম্বৰত ক্লিক কৰাৰ লগে লগে এখন আবেদন পত্ৰ আহি যাব। যিখন এপ্লিকেশ্যন ডিটেইলছখন আপুনি পঞ্চায়তত জমা দিলে আপুনি অৱশ্যেই এখন চৰকাৰী টয়লেট লাভ কৰিব। আপুনি কেনেকৈ অনলাইন আবেদন কৰিব লাগে সকলোখিনি চাগে আপুনি নিজে কৰিলে আবেদনখন, আৰু আপুনি সকলো প্ৰচেছ জানি ল'লে। তো এতিয়া কথা হ'ল যে আপুনি দ্বিতীয় ইনষ্টলমেণ্ট কেতিয়া পাব, মানে দ্বিতীয় কিস্তি আপুনি চৰকাৰী লেট্ৰিনৰ কেতিয়া লাভ কৰিব 2024 চনৰ যিবিলাকে আবেদন কৰিছিলে, সেইসকলে প্ৰথম কিস্তি লাভ কৰিছে। ঠিক আছে, তো আপুনি কেনেকৈ চাব পাৰিব অনলাইনত আপোনাৰ মোবাইলত, আহক সেই ভিডিঅ'খন আমি চাই লওঁ যে আপুনি কেনেকৈ লিষ্টখন ওলাব পাৰিব। তো সকলোখিনি A to Z প্ৰচেছ আমি জানি লওঁ। ঠিক আছে, গুগল ক্ৰমত যায় আপোনাৰ লিষ্টত SBM বুলি চাৰ্চ কৰি দিব। SBM বুলি চাৰ্চ কৰাৰ লগে লগে এইখন যিখন প্ৰথমখন পেজ আহি গ'ল, ৱেবছাইট আহি গ'ল, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এখন স্বচ্ছ ভাৰত অভিযানৰ যিখন চৰকাৰী টয়লেটৰ টকাৰ ৱেবছাইটৰ
মেইন পেজখন আহি যাব, যিখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অফিচিয়েল পেজ হয়। তো এইখন পেজৰ পৰা কি কৰিব যে ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াৰ পৰা তলত স্ক্ৰল কৰিব। তলত স্ক্ৰল কৰাৰ লগতে ইয়াতে আপুনি লেখা পাব যে ফিজিকেলি এণ্ড ফাইনেন্সিয়েল প্ৰগ্ৰেছ অফ নিউ SSL SBM পেজ 2, ঠিক আছে। তো এই দুটাৰ ভিতৰত যিকোনো আপুনি এটাত ক্লিক কৰি দিব পাৰে। MR14ত ক্লিক কৰি দিব, নহ'লে MR13ত ক্লিক কৰি দিব, ঠিক আছে। যিখন আপোনাৰ ছাইট ভাল থাকিব সেইখনত ক্লিক কৰি দিব, কিন্তু লিষ্ট আপোনালোকে এখনেই লাভ কৰিব। তো সেইবাবে এই দুটাৰ ভিতৰত এখন ক্লিক কৰি দিব। তো মই দুটাই ক্লিক কৰি আছোঁ ছাইট চলোৱাৰ বাবে। তো মোৰ MR13খনে লৈছে, তো MR13খনে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াৰ পৰা আপুনি কি কৰিব, ইয়াৰ পৰা আপোনালোকৰ প্ৰথম কি ষ্টেটখন ৰাজ্যখন চিলেক্ট কৰিব লাগিব। তো ৰাজ্য চিলেক্টৰ বাবে ইয়াতে আছাম লিখা আছে, তো ইয়াতে আমি আছামখনত ক্লিক কৰি দিম। আছামত ক্লিক কৰাৰ লগে লগে ইয়াৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ অপশ্যন আহিব। তো ডিষ্ট্ৰিক্টখন আপুনি কেনেকৈ চিলেক্ট কৰিব, তো তলত স্ক্ৰল কৰাৰ লগে লগে ইয়াৰ পৰা আপুনি কি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব পাৰোঁ। তো আমাৰ ডিষ্ট্ৰিক্ট হয় বঙাইগাঁও, তো বঙাইগাঁওখন চিলেক্ট কৰি ল'ম। আপোনালোকৰ যদি বৰপেটা, ধুবুৰী যি হয় ধেমাজি আপোনালোকে চিলেক্ট কৰি ল'ব। তো এইখন চিলেক্ট কৰাৰ লগে লগে ইয়াৰ পৰা আপুনি কি ইয়াৰ পৰা আপোনালোকে অলপ ব্লকখন চিলেক্ট কৰিব লাগিব। ব্লকখন চিলেক্ট কৰাৰ লগে লগে আপোনালোকক এতিয়া আপোনালোকৰ পঞ্চায়তখন চিলেক্ট কৰিব লাগিব। আপোনালোকৰ পঞ্চায়ত কোনখন আছে, বহুত বেছি সহজ হয়, আপোনালোকে সকলোৱে কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ পঞ্চায়তখন চিলেক্ট কৰিব ল'ব। পঞ্চায়তখন চিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে আমি পঞ্চায়তখন চিলেক্ট কৰি ল'ম। তো পঞ্চায়তখন আমি চিলেক্ট কৰাৰ পিছত ক্লিক কৰাৰ লগে লগে এখন লিষ্ট ডাউনলোড হৈ যাব, আৰু এই লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই এইখন আপুনি ভালকৈ চাব লাগিব। যদি আপোনালোকৰ লিষ্টত নাম আছে তো আপোনালোকে 100% এখন চৰকাৰী টয়লেটৰ পইচা লাভ কৰিব। যদিহে আপুনি লিষ্টখন ওলাব পাৰিছে, তো এতিয়া কথা হ'ল এই লিষ্টত যিসকল লোকৰ নাম নাই সেইসকল লোকে দ্বিতীয় কিস্তি লাভ কৰিব নোৱাৰিব। কিয়নো এখন অফিচিয়েলি গভৰ্ণমেণ্টৰ পৰা লিষ্ট ওলাইছে, যিসকল লোকৰ এই পঞ্চায়তৰ ব্লকৰ আণ্ডাৰত এই লিষ্টত নাম আছে সেইসকল লোকেহে দ্বিতীয় কিস্তিখন লাভ কৰিব। যদিহে আপোনাৰ এই লিষ্টত নাম নাই তো আপুনি চৰকাৰী টয়লেটৰ দ্বিতীয় কিস্তি লাভ কৰিব নোৱাৰে। তো চাগে আজিৰ ভিডিঅ'খন আপোনালোকৰ হয়তো অলপ ভাল লাগিছে আৰু হেল্পফুল লাগিছে ভিডিঅ'খন। তো ভিডিঅ'খন যদি ভাল লাগিছে ভিডিঅ'খন এখন লাইক অৱশ্যই কৰিব আৰু চেনেলখন ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে কোনখন জিলাৰ পৰা ভিডিঅ'খন চাইছে কমেণ্ট কৰিব নাপাহৰিব। আৰু এইখন মোৰ ইনষ্টাগ্ৰাম হয় আৰু লিংক ডিছক্ৰিপশ্যনত থাকিব, ইচ্ছা কৰিলে আপুনি ফ'ল' কৰিব পাৰে, যাতে মই আপোনালোকৰ কিছুমান পাৰ্চনেল কুৱেশ্যনৰ এনচাৰ মই আপোনালোকক ইনষ্টাগ্ৰামত ৰিপ্লাই দিব পাৰোঁ, ঠিক আছে। তো বলক আজিৰ কাৰণে বিদায় লৈছোঁ। চাগে ভিডিঅ'খন ভাল লাগিলে অৱশ্যই লাইক কৰিব, ঠিক আছে। তো বলক আজিৰ কাৰণে বিদায়।